মোবাইলটো সেইটো আৰু এওৰ মোবাইলটো বিস্তাৰ আছে বিস্তাৰটো পুৰা পুজাই আছে অলপমান জাগাত আছো বুৱাৰীটো মই নাচিছো তাৰপিছত দৰ্জা ভাগি দিবলৈ আমাক লৈছে নহ'লে মানে শব্দটো শুনি গৈছিল প্ৰথমে অলপমানি শব্দ হৈছিল জাষ্ট কিবা গাড়ী অহা শব্দ সেনেকুৱা এনেকৈ ভাবা নাই যে এনেকৈ যে হজ কৰি চব আহি যাব ভাত পানী খাই উঠি এওঁ শুইছিল হা মই বাচন ধুই আছো এনেতে মানে এটা শব্দ আহিল হা এনেকে টিঙৰ নিচিনা শব্দ এওঁ ক'লে কিহৰ টিঙৰ শব্দ সেই বুলি ওলাই আহিল বাহিৰত ওলাই আহি চাব গ'ল পিছফালে গৈছিলে চাব তাৰ অলপ পাছতেই মানে একদম হুৰ কৰি আহিব নোৱাৰিলে বাটতে চাই গ'ল তাৰপিছত কি প্ৰিকশ্যন ল'লে একো নাজানো মানুহখিনিক কৈ গৈছেনে নাই আমাৰ সিমান হেৰি নহ'ল বৰষুণটো কমিল লাহে লাহে তেনেকৈ আৰু বাকী এইফালে এঘৰ বিনয় সিং বুলি তেখেত ঢুকাইছে ৰেলৱেত চাকৰি কৰিছিলে তেখেতৰ পৰিয়াল আছিলে গোটেইখিনি তেওঁলোকক আমি চিফ্ট কৰাই দিলোঁ হোমষ্টে এটালৈকে সৰু সৰু বাচ্চা আছে হোমষ্টে এটাত চিফ্ট কৰাই দিলোঁ বাকী ইয়াতে ল'ৰা দুজন থাকিলে ৰাতি 30-31 তাৰিখে গ'ল তাৰপিছত এতিয়া দুদিনমান হ'ল বৰষুণ নাই ঠিকেই আছে চলি আছে সিহঁতে তথাপিও বাকী মানুহ অহা নাছিলে ইয়াতে খালী হৈ আছিলে এনেকৈ চলি আছিল যোৱাকালিতো বৰষুণ নাই একো নাই কোনো ভাবাও নাই আমি ৰাতি 11টামান 11:30মান বাজিছে বাজোতে আমি বিচনাত উঠিছোঁ জাষ্ট বিৰাট এটা জাৰ্ক হৈছে সাংঘাতিক জাৰ্ক একদম মানে ভূমিকম্পৰ নিচিনা গোটেই এৰিয়া মানে কঁপি গৈছে তাৰপিছত কি হ'ল তাৰপিছত আমাৰ ঘৰৰ তলতে মোৰ ভাইটি এটা থাকে সি ক'লে দাদা শিলটো বাগৰি আহিল মই ভাবিলোঁ সৰু শিলটো নেকি দেখা পালোঁ বৃহৎ শিল এটা তেওঁলোকৰ যিখিনি আছিল ঘৰ 5টামান ৰুমৰ আছাম টাইপ ঘৰটো একদম চুনচান কৰিলে একদম ভাঙি চুৰমাৰ হৈ গ'ল ভাগ্য ভাল সেই শব্দটো শুনি তেওঁলোক কালি 4জন মানুহ আছিলে ঘৰত তেওঁলোক দৌৰ মাৰি ওলাই আহিল আমি বাহিৰত ওলাই আহি খালি ধোঁৱাহে দেখা পাইছোঁ ঘৰৰ বাকী একো দেখা নাই গোটেইখিনি মানুহ ঘৰ ভাঙা লৈ তাতে গোটেইখিনি মানুহ জমা হৈ গ'ল ওচৰত যে এওঁলোক আছে কোনো ভাবাই নাই এওঁলোকৰ তাৰপিছত ওচৰৰে মোৰ ভাইটি এটাই ক'লে দাদা বলচোন বল ইহঁতৰ ঘৰৰ একো সাৰ সৰ নাই আমি এইফালেদি আহি দেখা পালোঁ যে খুৰীহঁত ফচি আছে তাতে দৰ্জা ভাঙিব পৰা নাই উফালৰ পৰা মাটিৰ হেঁচা আছে তাৰপিছত আৰু মানুহ আহিল আহি ভাঙি কৰি টিঙৰ ওপৰেদি মানুহ সোমাই গ'ল খুৰীহঁত 3টা বাচ্চা এটা নাতিনীজনী বোৱাৰীটো আৰু খুৰীক আমি ইফালে লৈ আহিলোঁ তাৰপিছত তেতিয়া বিচাৰ হ'ল ৰাজবংশী বুলি মনেশ্বৰ ৰাজবংশী তেখেতৰ অৰিজিনেল ঘৰ ৰঙিয়াত খুৰীৰ ল'ৰাটো যেতিয়া কেঞ্চাৰ বেমাৰ হৈছিলে এই ৰাজবংশী বহুতখিনি সহায় কৰিছিলে তেওঁলোকক লাষ্টত যেতিয়া খুৰীৰ ল'ৰাটোৰ মৃত্যু হয় ৰাজবংশীত তুলনীয়া পুত্ৰ হিচাপে মানি লৈছিলে আৰু যথেষ্টখিনি কৰিছে তেখেতক চোৱা চিতাৰ পৰা সাংঘাতিক কেয়াৰ লয় তাৰপিছত মানে সেইটোৱে চবতকৈ দুখ লগা বেচেৰাটো তাৰপিছত বাকীখিনিক এইফালে পঠাই তেওঁ শব্দটো শুনি ইফালে চাব গ'ল তেওঁ মাটিত পোত খাই গ'ল এতিয়াতো আপোনালোকে দেখাই পাইছে গোটেইখিনি লাগি আছে ডেড বডিটো ভগৱান যদি কিবা কাৰণত যদি বাচি যায় তো মিৰাকুল আমি সেইটোৱে আশা কৰি আছোঁ বাচক বাকী আৰু আপোনালোকে দেখাই পাইছে এইখিনি আৰু কিনো ক'ম আৰু মানে মানুহজনে শব্দ পাই পিছফালে চাব গ'ল কিনো হৈছে সেইটো তাৰপিছত গৈ তেওঁ ওলাই আহিব নোৱাৰিলে আৰু এতিয়া যোৱা ৰাতিৰ পৰাই খান্দি আছে 12টামানৰ পৰা লাগিছে এতিয়ালৈকে খান্দা হয় NDRF আহিছে পত্নীও নাই একো হোৱা নাই কাৰো একো হোৱা নাই খুৰীও বাহিৰত বোৱাৰী এজনো নাতিনীটো আছে ছেফ গোটেইখিনি ছেফ আছে খালি এজনে তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিল ঘৰত হয় কি কৰিছিলে তেখেতে জানিব আপুনি তেখেত শংকৰ শিশু নিকেতনত তেখেতে ক্লাৰিকেল হেৰিত কাম কৰিছিলে আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতো তেখেত জড়িত আছিলে আৰু খুৰা তেওঁ PWDত চাকৰি কৰিছিলে তেওঁৰ পেঞ্চনটো পায় খুৰী সেনেকৈ বঢ়িয়াকৈ চলি আছে তুলনীয়া পুত্ৰ মানে যিখিনি সেৱা কৰিছিলে আমি দেখা পাইছোঁ ওচৰ চুবুৰীয়া হিচাপে মানে আপুনি কি বুলি ক'ম চেলুট দিব লাগিব সাংঘাতিক কেয়াৰ লৈছিলে মানুহগৰাকীৰ বাকীখিনি এতিয়া আৰু কি ক'ম আৰু সকলোৱে দেখাই পাইছে এইখিনিয়ে